যোৱা বছৰ আমাৰ প্ৰথম আমাৰ খুব সুখৰ খবৰ এটা হৈছে যে আমি ভাৰতৰ যি সৰ্বভাৰতৰ যি এটা প্ৰতিযোগিতা আছে স্বচ্ছতা প্ৰতিযোগিতা আমি 402 স্থানৰ পৰা 44তম স্থান পাবলৈ আমি সক্ষম হৈছিলোঁ। তাৰ বাবে গুৱাহাটীবাসী ৰাইজক আজিৰ দিনটোত পুনৰবাৰ আমি ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াৰ লগে লগে সেই 25 বছৰে আমি প্ৰমিচিং চহৰ হিচাপে আমি খ্যাতি পাইছিলোঁ আৰু ইয়াৰ লগে লগে ক্লিননেছ কেপিটেল চিটি ইন নৰ্থ ইষ্ট ইণ্ডিয়া উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আমি ক্লিননেছ চিটি হিচাপে আমি পাবলৈ সক্ষম হৈছিলোঁ। আৰু যোৱাটো বছৰত আমি জাবৰ নিষ্কাশন কৰাৰ ক্ষেত্ৰত আমাৰ যিটো বৰাগাঁৱৰ নতুন ডাম্প ছাইট আছিলে তাতে আমি সেইটো উদ্বোধন কৰিছিলোঁ আৰু তাতে আমি প্ৰায় 408 টন আমি জাবৰ আমি নিষ্কাশন কৰিব আমি পাৰিছিলোঁ। গুৱাহাটীত প্ৰথমবাৰৰ বাবে জাবৰ নিষ্কাশন কৰিছিলোঁ, কিন্তু আমাৰ প্ৰতিদিনে জাবৰ আমাৰ প্ৰায় 700 টনকৈ আমি সংগ্ৰহ কৰোঁ, কিন্তু 400 টন আমি কৰিব পাৰিছোঁ। ইয়াৰ কেপাচিটি আমি বঢ়োৱাৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ প্ৰচেষ্টা ইতিমধ্যে চলাই আছোঁ। আগন্তুক 2026 বৰ্ষৰ সেইখিনি আমি কৰাৰ কাৰণে চিন্তা চৰ্চা আমি কৰি আছোঁ। ইয়াৰ লগে লগে আমাৰ প্ৰায় পুৰবী ডায়েৰী আৰু আদাবাৰীত আমাৰ ট্ৰেন্সফাৰ ষ্টেচন নতুনকৈ ট্ৰেন্সফাৰ ষ্টেচন আমি নিৰ্মাণ কাৰ্য চলা আৰম্ভ কৰিছিলোঁ আৰু আগন্তুক 2026 চনৰ ঠিক মাজভাগতে আমি সেইকেইটা সম্পূৰ্ণ কৰিলে জাবৰৰ যি আমাৰ য'তে ত'তে পৰি থকা যি আমাৰ ডাষ্টবিন নোহোৱা জেগা আছে সেইখিনি আমাৰ অসুবিধা সম্পূৰ্ণভাৱে আমাৰ নোহোৱা হ'ব। ইয়াৰ লগে লগে আমাৰ আপোনালোকে জানে যে বেলতলৰ আগতে আমি ডাম্প ছাইট কৰিছিলোঁ আমাৰ বৰাগাঁৱত প্ৰায় 1200 টন আমি জাবৰ 12 লাখ টন আমি জাবৰ আমি পাবলৈ পাইছিলোঁ। তো সেইখিনি এটা পাহাৰ প্ৰায় 2-3খন পাহাৰ সদৃশ আমাৰ জাবৰ আছিলে। তো সেই জাবৰখিনি আমি নোহোৱা কৰিলোঁ। এতিয়া প্ৰায় তলতে আমাৰ প্ৰায় 1 লাখ টনমান আছে আৰু আমি এইবিলাক নোহোৱা কৰিলোঁ। তো এইখিনি আমি নোহোৱা কৰাৰ ক্ষেত্ৰত আমি জেৰনৰ দ্বাৰা এইখিনি আমি এইটো কৰিছিলোঁ। জেৰনৰ দ্বাৰা আমি কৰিছোঁ, তো সুন্দৰভাৱে আমাৰ এইখিনি নোহোৱা হৈছে। এতিয়া পৰৱৰ্তী সময়ত যে বেলৰ তলৰ যিটো আমাৰ প্ৰায় এতিয়া 3 লাখ টন আমাৰ জাবৰ আছে পুৰণি জাবৰ, সেইখিনি আমি নোহোৱা কৰাৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰি আছোঁ। আমি MRF পোনপ্ৰথমবাৰৰ বাবে যোৱা বছৰ MRF যিটো আমাৰ ড্ৰাই ৱেষ্টৰ পৰা আমি বিভিন্ন ধৰণৰ সংগ্ৰহ কৰোঁ, প্লাষ্টিক হওক, বটলে হওক, কাগজে হওক, বিভিন্ন ধৰণৰ আমি ডাঙৰ ডাঙৰ চহৰত দেখা পাওঁ। সেই MRF আমি আমাৰ আদাবাৰীত আমি নিৰ্মাণ কৰিছোঁ। এতিয়া আমি ফাঁচী বজাৰত